স্মৃতিচাৰণ সভাত বিভিন্নজনে সোঁৱৰণ কৰিলে প্ৰসন্ন কুমাৰ শৰ্মাক। শিক্ষাবিদ, নলবাৰী মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক, শংকৰদেৱ একাডেমীৰ প্ৰাক্তন জ্যেষ্ঠ অধ্যাপক, সমাজকৰ্মী প্ৰয়াত প্ৰসন্ন কুমাৰ শৰ্মাৰ জীৱন আৰু কৃতি সম্বলিত সোঁৱৰণী গ্ৰন্থখন আজি উন্মোচন কৰা হয়। সেই উপলক্ষে অশ্বিনী কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সমীপেহু গ্ৰন্থখন উন্মোচন কৰে কটন কলেজৰ গণিত বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক ড দিলীপ শৰ্মাই। বিশিষ্ট সামাজিক ব্যক্তি ড শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা আৰু সহকাৰী সম্পাদক বিপুল শৰ্মাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা সোঁৱৰণী গ্ৰন্থ উন্মোচনী সভাখনত প্ৰয়াত প্ৰসন্ন কুমাৰ শৰ্মাৰ সহধৰ্মিনী প্ৰণতি দেৱীয়ে প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে। তাৰে বহুত দীঘল সমাজক, শিক্ষা জগতখনক, নলবাৰী মহাবিদ্যালয়ক, আমাৰ শংকৰদেৱ একাডেমীক আৰু ছাৰৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ ছাৰৰ কৰ্ম আৰু জীৱন যাত্ৰা নতুন সমাজৰ মাজত, উত্তৰ পুৰুষৰ মাজত যুগমীয়া কৰি ৰাখিবলৈ আমি প্ৰচেষ্টা চলাইছিলো। সমীপেহু নামৰ এখন স্মৃতি গ্ৰন্থ প্ৰস্তুত কৰি, আৰু সেই স্মৃতি গ্ৰন্থখন আজি আনুষ্ঠানিকভাৱে ইয়াত প্ৰকাশ কৰা হ'ল। উন্মোচন কৰিলে বিশিষ্ট শিক্ষাবিদ, গণিত বিজ্ঞানী অধ্যাপক ড দিলীপ কুমাৰ শৰ্মা ছাৰে। বিশিষ্ট কেইবাগৰাকীও ব্যক্তিয়ে আমাৰ লগত সহযোগ কৰিলে, নলবাৰীৰ ৰাইজে সহযোগ কৰিলে। আটাইকে আমি শ্ৰদ্ধা জনাইছো, পৰিয়ালক শ্ৰদ্ধা জনাইছো। অনুষ্ঠানটোত সামাজিক ব্যক্তি মনীন্দ্ৰ তালুকদাৰ, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অৱসৰী যুটীয়া সচিব ড ধৰণীধৰ গোস্বামী, বিশিষ্ট শিক্ষাবিদ ড দিনমণি ভাগৱতী উপস্থিত থাকি প্ৰয়াত প্ৰসন্ন কুমাৰ শৰ্মাৰ স্মৃতিচাৰণ কৰে। নলবাৰী মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰসন্ন কুমাৰ শৰ্মা ছাৰৰ আজি মৃত্যুৰ দুমাহ সম্পূৰ্ণ হ'ল, আৰু এই দুমাহ সম্পূৰ্ণ হোৱা উপলক্ষে নলবাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান শংকৰদেৱ একাডেমীয়ে শৰ্মা ছাৰৰ জীৱন কালতে এখন অভিনন্দন গ্ৰন্থ সাজি উলিয়াইছিল, কিন্তু সেইখন উন্মোচন কৰা হোৱা নাছিল। দুৰ্ভাগ্যবশতঃ তেখেতৰ মৃত্যু হ'ল, আৰু সেইখন আজি নতুনকৈ আজি উন্মোচন কৰা হ'ল। আৰু এই উন্মোচনী অনুষ্ঠানটো তেখেতৰ বাসগৃহত, শান্তিপুৰৰ, নলবাৰীৰ শান্তিপুৰৰ বাসগৃহত আজি অনুষ্ঠিত হ'ল। অধ্যাপক প্ৰসন্ন কুমাৰ শৰ্মাৰ বাসগৃহত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট অতিথিসকলৰ লগতে অৰ্ধশতাধিক লোক উপস্থিত থাকে। নলবাৰীৰ পৰা জ্যোতিপ্ত কুমাৰৰ ৰিপৰ্ট, অসম ভইচ।